জিন্দাবাদ জিন্দাবাদ বিহুৰে কামটি জিন্দাবাদ 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 অলকা দেউৰী মুৰ্দাবাদ 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 অলকা দেউৰী মুৰ্দাবাদ 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 বিহু ৰক্ষা সমিতি জিন্দাবাদ 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 বিতৰ্কত ধেমাজিৰ আটকাই নাহৰণি বিহু মেলা বিচাৰকৰ বিৰুদ্ধে ময়মতালিৰ অভিযোগ বিহুৱা দলৰ বিভিন্ন সময়ত আয়োজিত বিহু কমিটিসমূহৰ তথা বিচাৰকৰ বিৰুদ্ধে উত্থাপিত হৈ আহে বিভিন্ন অভিযোগ সেই সময়তে ধেমাজিৰ আটকাইত অনুষ্ঠিত বিহু মেলাত চেমনীয়া বিহু অতীত ভুল তথ্যৰে প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰাৰ অভিযোগ বিচাৰক অলকা দুৱৰীৰ বিৰুদ্ধে অভিযোগ অনুসৰি পাবলগীয়া যোগ্য প্ৰতিযোগীয়ে পৰিৱেশন কৰা গীতত কামচৰাই ডালত পৰা বুলি থকা পংক্তিটোত ভুল ধৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰে যদিও দৰাচলতে কামচৰাই গছত পৰে ডালত নপৰে বুলি ভুৱা তথ্যৰে পক্ষপাতিত্ব কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ বিশিষ্ট বিহুৱতী অলকা দুৱৰীৰ বিৰুদ্ধে ইয়াকে লৈ বিহুৱাই বিহু মঞ্চতে তৰ্কাতৰ্কিত লিপ্ত হোৱা দেখিবলৈ পোৱা যায়। নমস্কাৰ, সমূহ অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ ওলগ জনাইছোঁ। যোৱাকালি আমি নাহৰণি আটকাইত গৰু বিহুৰ দিনা এখনি বিহু মেলা অনুষ্ঠান তাত আয়োজন কৰিছিলে। তাতে চেমনীয়া বিহুৱতী প্ৰতিযোগিতাত পাতিছিলে, তাতে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতে সৰ্বমুঠ 10 গৰাকীমান নাচনী তাতে অংশগ্ৰহণ কৰিছিলে। তাৰে ভিতৰতে এগৰাকী নাচনী আছিলে লাকি গগৈ বুলি। আচলতে বিষয়টো এনেকুৱা, যি শেষত জাজসকলে যিটো আমাক ৰিজাল্ট শ্বীট দিলে, সেই ৰিজাল্ট শ্বীটত তেওঁলোকে লাকি গগৈ নামৰ ছোৱালীজনী প্ৰথম পুৰস্কাৰ পাইছে, দ্বিতীয় স্থান পাইছে গাগৰি গগৈ আৰু তৃতীয় স্থান পাইছিলে উপমিত্ৰা বৰা বুলি এগৰাকী ছোৱালীয়ে তৃতীয় স্থান পাইছে। আচলতে বিষয়টো এনেকুৱা, যিগৰাকী লাকি গগৈ বুলি ছোৱালী আছিলে সেই লাকি গগৈ ছোৱালীজনীৰ টীমৰ ষ্টেজত যথেষ্টখিনি ভুল ভ্ৰান্তি হৈছে আৰু তাৰ প্ৰত্যক্ষদৰ্শী হিচাপে আমাৰ সমূহ টীমসকল আছে আৰু লগতে আমাৰ হাতত ভিডিঅ' ফুটেজসহ তথ্য আমাৰ হাতত আছে। আচলতে ইমানখিনি ভুল ভ্ৰান্তি হোৱাৰ পিছত নামষাৰ গাই থকা অৱস্থাত ল'ৰাজনে নামষাৰ গাব নোৱাৰি হাঁহি দিছে ষ্টেজত। আচলতে ইমান এটা দেখা দেখি ভুল হোৱাৰ পিছত তেওঁলোকে ৰিজাল্ট শ্বীটত তেওঁলোকে আচলতে সেই ছোৱালীগৰাকীয়ে কেনেকৈ ফাৰ্ষ্ট পুৰস্কাৰটো পালে এই বিষয়টো তেওঁলোকে আমাক ভালকৈ বুজাই দিব লাগে আৰু কিহৰ ওপৰত ভিত্তি কৰি তেখেতক তাত ফাৰ্ষ্ট পুৰস্কাৰটো দিয়া হ'ল সেইটো আমাক জনাব লাগে। কাৰণ তাতে আৰু যথেষ্ট কেইগৰাকী ভাল নাচনী আহিছে আৰু তেওঁলোকে পুৰস্কাৰপ্ৰাপ্ত নাচনীগৰাকীক পুৰস্কাৰ নিদিয়ে। এগৰাকী যিজনী নাচনীৰ ভুল হৈছে, আমি এনেকুৱা এইটো কোৱা নাই যে তাই আগে পাছে ভুল নহয়, আজি ভুল হৈছে বা তাই কেতিয়াও ভুল নকৰে বুলি, সেইটো আমি ক'ব জানে। কিন্তু তাই সেইদিনাখনি ভুল হৈছে আৰু সেই ভুল হোৱাৰ পাছতো তাইক কেনেকৈ জাজে প্ৰথম পুৰস্কাৰটো দিলে সেইটো আমাৰ প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় কথা হ'ল, তাতে কালি যিকেইজন জাজ আছিলে তেওঁলোক আমি জনামতে তেওঁলোকে বিহু সুৰক্ষা সমিতিৰ লগত তেওঁলোক জড়িত হৈ আছে। তেওঁলোক বিহু সুৰক্ষা সমিতিৰ তেওঁলোক সদস্য হিচাপে আছে। আচলতে বিহু সুৰক্ষা সমিতিৰ নিচিনা এটা গধুৰ দায়িত্ব তেওঁলোকে থকাৰ পাছতো আচলতে তেওঁলোকে বিহুটোক যদি এনেকৈ বিপথে পৰিচালনা কৰে তেনেহ'লে আমাৰ অসমৰ বিহুটো ৰখাতলৈ যাবলৈ আৰু বেছি সময় নালাগে। আৰু আমি দেখি আহিছোঁ, অনাগত দিনসমূহতো আমি দেখি আহিছোঁ যথেষ্ট বিহুৰ ক্ষেত্ৰত যথেষ্টখিনি বিভ্ৰান্তিৰ সৃষ্টি হয়। যথেষ্ট ষ্টেজসমূহত কিছুমান জাজসকলে কিছুমানে তাৰমানে তেওঁলোকে 2 নম্বৰী কৰে বুলি আমি শুনি আহিছোঁ আৰু যোৱাকালি আমি প্ৰত্যক্ষদৰ্শী হিচাপে আমি নিজে সেইটো অনুতপ্ত হৈছোঁ। আৰু এই বিষয়টোৰ ওপৰত অসমৰ যি বিহু সুৰক্ষা সমিতি আছে, কেন্দ্ৰীয় সমিতি আছে, তেওঁলোকে এটা তদন্ত কৰিব লাগে। আৰু কালি যি 10 গৰাকী নাচনী নাচিছিলে সেই গোটেই 10 গৰাকী নাচনীৰ আমাৰ হাতত ফুটেজ আছে আৰু আমি এটাই বিচাৰোঁ, সেই 10 গৰাকী নাচনীৰ ফুটেজটো জাজসকলে চাই লৈ আকৌ তাৰ ওপৰত এটা পুনৰ বিচাৰ কৰিব লাগে যে সেই লাকি গগৈ ছোৱালীজনীয়ে ফাৰ্ষ্ট প্ৰাইজ পাব লাগিছিল নে নালাগিছিল, সেইটোৱে আমি ক'ব বিচাৰিছোঁ। আৰু আমাৰ ফালৰ পৰা সেইটোৱে তেওঁলোকলৈ আমি এটা প্ৰস্তাৱ জনাইছোঁ। এতিয়া পাবলগীয়া যিগৰাকী ব্যক্তি আপোনালোকে যিটো উল্লেখ কৰিলে যে পাব নালাগিছিলে, কিহৰ কাৰণে পাব নালাগিছিলে আৰু কিহৰ প্ৰেক্ষাপটৰ কাৰণে এইটো হ'ল বুলি ভাবে? আচলতে সেই বিষয়টো আমাৰ কথাটো হ'ল, তেওঁলোকৰ যিজন বিহুৱা আছিলে, বিহুৱাজনে তেখেতে যিষাৰ ছোৱালীৰ নামষাৰ তেখেতে গাইছে ৰাখি নোযায় অসমীৰ মান। আপোনালোকে এতিয়া কওক, বিহুৱা সমাজে যদি বিহুখন ধৰি নাৰাখে আৰু কোনোবাই ৰাখিবনে? বাংলাদেশে এটা বিহুখন কি ধৰি ৰাখিব নি ইয়াত? তেওঁলোকে গাব লাগিছিলে ৰাখি নোযাওঁ অসমীৰ মান, ৰাখি নোযায় বিহুৰে মান। আৰে এইটো কেনেকুৱা ধৰণৰ কথা? আৰু তেখেতলোকৰ ভুলকৈ কৈছে, আপোনালোকৰ মানে ভুলকৈ কৈছে, বস্তু ভুলকৈ প্ৰনাউন্সিয়েশ্যন কৈছে। আৰু সেইটোৱে অকল কথা বুলি নহয়, তেখেতৰ টীমৰ মেম্বাৰখিনি যথেষ্টখিনি কালি ভুল হৈছে। ভুলৰ কোনো মিল নাই, যিহেতু তেখেতৰ মিল নোহোৱাৰ কাৰণো আছে। তেখেতলোকে পৰহিদিনাখনৰ পৰা প্ৰেক্টিছ কৰি তাৰ লগত বিহু প্ৰগ্ৰেম কৰিছে, কিন্তু আমাৰ মতলব সেইটো নহয়। তো
তোমালোকে প্ৰেক্টিছ কেইদিন কৰিছা বিহু কেনেকৈ মাৰিছা আমাৰ কথা এইটো নহয় নহয় ষ্টেজত এটা কম্পিটিশ্যন চলি আছে তাত ভুল হোৱা বস্তুটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ লগালে প্ৰেক্টিছ তেওঁলোকে এমাহৰ আগৰ পৰাই কওক বা এদিনে কওক বুজি পালেনে কথাটো আৰু তেতিয়া মোৰ অলকা বাইদেউৰ লগত এটা বাক বিতণ্ডা হৈছিলে তেখেতে কৈছিলে যে কাম চৰাইজনী গছত নপৰে মানে কাম চৰাইজনী যে গছত নপৰে তেখেতক কি প্ৰমাণ আছে তেখেতৰ হাতত অলকা বাইদেউ আমাৰ অলকা দেউৰী বাইদেউ চিপানী হয় তেখেতে কি ভিত্তিত ক'লে যে কাম চৰাইজনী গছৰ ওপৰত নপৰে তেখেতক কোনে ক'লে কথাটো তেওঁ কি হয় তেওঁ বিৰোধ কমিটিৰ দায়িত্বত আছে আৰু তেখেতে জা যুঁজ বহিছিলে কালি আৰু তেখেতে তাৰমানে কৈছে যে তেওঁ হেনো শুনা নাই বোলে কাম চৰাইজনী গছত নপৰে আমিতো কোৱা নাই কাম চৰাইজনী এনি টাইম গছত বহি থাকে বুলি উৰি গৈ কাম চৰাইজনী গছত পৰে হয় সেইটো সময়ত দেখি পিনি কোনোবা এজন ব্যক্তিয়ে সেই গানটো ৰচনা কৰিছে যে গছৰ ডালতে পৰি কামে চৰাই উল্টাই কোটালে পাখি তেখেতে বস্তুটো ইমান তেওঁ যদি নাজানে কাম চৰাইজনী নমস্কাৰ সমূহ অসমবাসী ৰাইজক আমি মানুহ বিহুদিনাখন আপোনালোক সকলোকে ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ আমাৰ মেইন কথাটো হ'ল আমি আজি এখন বিহু কৰিবলৈ আহিছিলোঁ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰে আটকাইত যিখন বিহুমেলাত আমাৰ অলকা বাইদেউ আৰু বাকী কোনোবা জাজ আছিলে কিন্তু আজি এই বিহুখনিত মেইন কথাটো হ'ল আমি প্ৰগ্ৰেম কৰিছিলোঁ প্ৰগ্ৰেমত আমি পুৰস্কাৰ প্ৰাপ্তও হৈছোঁ ছেকেণ্ড পুৰস্কাৰ পাইছোঁ হয় কিন্তু কথাটো এনেকুৱা ধৰণৰ আজি এইখন পুৰস্কাৰ যোনে ফাৰ্ষ্ট পুৰস্কাৰ পাইছে সেই পুৰস্কাৰটো একচুৱেলি পাবলগীয়া পুৰস্কাৰ নহয় কিয়নো তেওঁলোকে গাইছে কি বোলে ৰাখি নোযায় বিহুৰে মান আমি যদি বিহুৱা সমাজে যদি বিহুখনৰ মান নাৰাখোঁ আৰু কোনোবাই ৰাখি যাবলৈ কিবা যুক্তি আছে নেকি আপোনালোকে নিজে বিবেচনা কৰিব আৰু ইয়াতে আমাক এটা প্ৰশ্ন কৰিছিলে বিচাৰক মণ্ডলীয়ে যে কাম চৰাইজনী গছত নপৰে বুলি কৈছে ময়ো সঠিককৈ নাজানো মই বেলেগৰ পৰা লোৱা আছিলে নামষাৰ আপোনালোকে বিবেচনা কৰিব যে এই কাম চৰাইজনী প্ৰকৃততে গছত পৰে নপৰে আৰু এইখিনি আমাৰ গোটেই বিহুৱা সমাজ আছে আজি যিখিনি কম্পিটিশ্যন কৰিছিলে কিন্তু আমাক এটা কথা আমাক এটা শুদ্ধ বিচাৰ লাগে যিহেতু আমাৰ উঠি অহা যিখিনি নাচনী তেওঁলোকে এটা শুদ্ধ বিচাৰ মানে নাচি যাব লাগে আৰু তেওঁলোকে যোগ্যতা অৰ্জন কৰি এখন ডাঙৰ মঞ্চ পাব লাগে যদি এনেকৈ সদায় খেলি মেলি হৈ থাকে আমাৰ নাচনীসকলে কেনেকৈ এখন ডাঙৰ মঞ্চ পাব সেইটোকে মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে শুদ্ধ বিচাৰ কৰিব যে যিজনী ছোৱালী সম্পূৰ্ণ ভুল হৈ গৈছে ভুল হোৱা ছোৱালীজনীক আপোনালোকে আমি ভিডিঅ' কৰি ৰাখিছোঁ সেই ভিডিঅ' আপোনালোকে দৰকাৰ হ'লে আমি দিব পাৰোঁ নেটত কিন্তু নিদিওঁ যদি লাগে আমি দিম সেইটো ভিডিঅ' কিন্তু এটা মেইন কথা কি ভুল হোৱাৰ পিছতে এনে ছোৱালীয়ে কেনেকৈ এখন কম্পিটিশ্যনত 15-20জনী ছোৱালীৰ ভিতৰত ফাৰ্ষ্ট পুৰস্কাৰ পাব পাৰে সেইটো আপোনালোকে বিবেচনা কৰিব বাকী ইয়াকে কৈ ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ ধন্যবাদ জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈৰ ৰিপৰ্ট এনি ভাৰত 24